50ৰ ঊৰ্ধ্বৰ ব্যক্তিসকলে সেই পাখণ্ড ব্যক্তিসকলে সেই ছোৱালীজনীক তেওঁলোকে কেনেকৈ ধৰ্ষণ কৰিবলৈ পালে বাইদেউ তাতে ডক্টৰ আগত আহে পেশেন্টেহে আমি দেৰি কৰো কিন্তু আমাৰ অসমত আকৌ ডক্টৰে দেৰি কৰে পেশেন্টে লাইন পাতি ৰখি থাকিব লাগে এখন শিক্ষানুষ্ঠানত অকল কিতাপৰ পাঠগিতাই কিন্তু নহয় কিতাপৰ কথাখিনিয়ে অকল নহয় আমাৰ যোনটো সাংস্কৃতিক আমাৰ যোনটো সংস্কৃতিৰ কথা এইবিলাকো আমি ৰাখিব লাগে আমি যদি শিক্ষক বিলাকে যদি নেদেখাও সাজ পোছাকৰ ডিসিপ্লিনটো তেতিয়া হলে বাহিৰত কেনেকৈ শিকিব আৰু অনুজ পেগু ডাঙৰীয়াক মই বহুত ভাল পাওঁ কোনোবাই কমেন্ট সেকশনত মোক গালি দিব পাৰে গালি দিলেও মোৰ আপত্তি নাই নমস্কাৰ দৰ্শকবৃন্দ আজি ৰংমেলা টিভিৰ মঞ্চলৈ আমন্ত্ৰণ জনাই আনিছো এগৰাকী শিক্ষয়িত্ৰী বহু বছৰ শিক্ষকতা কৰাৰ পাছত বঞ্চিত উপাধিটো তেখেতৰ কৰ্মজীৱনৰ আগত খাপ খোৱাকে নে নোখোৱাকে আছে ক'ব নোৱাৰো সেইগৰাকী বঞ্চিত শিক্ষয়িত্ৰীৰ লগত আজি আমি কথা পাতিব খুজিছো তেখেত হ'ল শ্ৰদ্ধেয়া পূৰ্বী শইকীয়া বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপোনাৰ লগত আমি অকণমান সামাজিক অৰ্থনৈতিক আজি ৰাজনৈতিক আটাইকেইটা দিশৰ বিষয়ে অকণমান আলোচনা কৰিব বিচাৰিছো প্ৰথম আপোনাক সুধিব বিচাৰিছো বৰ্তমান সমাজৰ যিখন প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিখন লৈ আপুনি সুখীনে বহুত ডাঙৰ প্ৰশ্ন এটা আপুনি আজি কৰিলে আসলতে এগৰাকী মহিলা হিচাপে এগৰাকী শিক্ষয়িত্ৰী হিচাপে বহু বছৰ মই শিক্ষকতা কৰিছো 1997 পৰা মই শিক্ষকতা কৰিছিলো আৰু এগৰাকী মাতৃ হিচাপে মই বৰ্তমান আমাৰ অসমৰ যিখন সমাজৰ যিখন প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিখনত মোৰ কিছু অসুবিধা আছে বা মই অলপ অসন্তুষ্ট হৈ আছো ঠিক আছে বাইদেউ অসন্তুষ্ট আমিও হৈ আছো সেইকাৰণে আপোনাৰ লগত মুকলিকে আলোচনাখিনি কৰিবলৈ আহিছো এই কাৰণে যে আমাৰ এই আলোচনাটোৱে কিছু সংখ্যক ব্যক্তিক যদি অকণমান সংস্কাৰ কৰিব পাৰে আমি দেখা পাইছো বৰ্তমান অসমৰ সমাজখন বা অসমৰ বাতৰি কাকত চাবই নোৱাৰি টিভি মেলিবই নোৱাৰি নিউজ চাবই নোৱাৰি ইমান উচ্ছৃংখল যুৱ মানসিকতাই আমাক গ্ৰাস কৰি ধৰিছে কেউফালে মদ মানে ড্ৰাগছ বা নিচাযুক্ত সামগ্ৰী ধৰ্ষণ অপহৰণ হত্যা লুণ্ঠন এইবিলাক ঘটনাই আমাক সামাজিকভাৱে জৰ্জৰিত কৰি তুলিছে তাৰ বাবে আপুনি কি বুলি ভাবে কি কাৰণে এনেকুৱা হৈছে আমাৰ অসমত হয় এয়া একদম মানে আসলতে এই কথাখিনি মই আজি বহু দিনৰ পৰা মোৰ মন মগজুত আহি আছে কিন্তু মানে যদিও বৰ্তমান সময়ত সোশ্যাল মিডিয়া বহুত ষ্ট্ৰং কিন্তু সোশ্যাল মিডিয়াত সব কথা লিখাও বৰ টান কিয় টান হৈছে আপোনাৰ কমেন্ট সেকশন যদি ওপেন কৰি থৈ দিছে কমেন্ট সেকশনত এনেকুৱা কিছুমান ব্যক্তি আহে যিবিলাক ব্যক্তিয়ে যিকোনো ধৰণৰ কথা আমাক লিখি দিয়ে আমি আসলতে অলপ লজ্জাবোধ কৰো সেই কাৰণে কিছুমান কথা আমি মুকলিভাৱে সোশ্যাল মিডিয়াটো আমি ক'ব নোৱাৰো গতিকে আজি অশেষ ধন্যবাদ আপুনি এইখিনি সুযোগ দিয়াৰ কাৰণে আসলতে এইখিনিতে আমাৰ বহুত ভুল আছে আমাৰ সমাজৰ মানে আমাৰ অভিভাৱক ইয়াতে প্ৰথম দায়ী বুলি মই ভাবো যেহেতু মোৰো নিজৰ সন্তান আছে আমাৰ ওচৰ চুবুৰীয়াৰো বহুত কৰণীয় আছে আৰু লগতে আমাৰ চৰকাৰখনৰ আৰু প্ৰশাসনৰো কৰিবলগীয়া বহুত আছে আজি চাওক ড্ৰাগছ ইমানেই সুলভ মূল্য হৈ গৈছে যেনেকে আপুনি পান তামোলৰ দোকানত যেনেকে এখন তামোল খাবৰ কাৰণে কোনো কুণ্ঠাবোধ আমি নকৰো আপুনি যদি অকমান যদি উলাই গৈ আপুনি অলপ নোটিস কৰে তেতিয়া হলে ড্ৰাগছটো এনেকুৱা হৈ গৈছে সৰু সৰু আপোনাৰ হোমিওপ্যাথিক বটল বিলাকত যে বিক্ৰী কৰে একেবাৰে সুলভ মূল্যত হৈ গৈছে আনকি দিছপুৰৰ অসম চৰকাৰৰ ওচৰতে থানাৰ ওচৰতে এইবিলাক বহুত লৰা ছোৱালী সুপাৰমাৰ্কেটৰ লাষ্ট গেটৰ যিবিলাক আপোনাৰ কোৱাৰ্টাৰ কলনী আছে সুপাৰমাৰ্কেটৰ আপোনাৰ সুইপাৰ কলনী আছে সেইবিলাকতো একেবাৰে সুলভ মূল্যত আছে একেবাৰে সুলভ মূল্যত আছে মই মানে তাৰে জ্বলন্ত উদাহৰণ মোৰ হাতত আছে বহুত শিক্ষিত পৰিয়ালৰ বহুত শিক্ষকৰ লৰা ছোৱালীও ধ্বংস হৈছে বহুত ধ্বংস হৈছে আৰু তাৰে কাৰণে চৰকাৰে কিন্তু আজিলৈকে চৰকাৰে বহুত কৰিলে আমাৰ এই বিজেপি চৰকাৰখনে কিন্তু ড্ৰাগছৰ ওপৰত বিজেপি চৰকাৰে
কোনো ধৰণৰ ষ্টেপ ল'ব পৰা নাই বুলি মই এগৰাকী সচেতন মহিলা হিচাপে মই অনুভৱ কৰিছো। কিয় অনুভৱ কৰিছো? চাওক, ড্ৰাগছৰ কাৰণে প্ৰথম কথা ৰিহাব চেণ্টাৰ আপোনাৰ অসম চৰকাৰৰ গভৰ্ণমেণ্ট ৰিহাব চেণ্টাৰ এটা মই দেখা নাই। কাৰণ প্ৰাইভেট ৰিহাব চেণ্টাৰ বিলাকত পেৰেণ্টছে পৰিয়ালে তেওঁলোকক দিব নোৱাৰে। লাষ্টত কি কৰে, যা য'ত মৰ বুলি উলিয়াই দিয়ে। আৰু এই ড্ৰাগছত কিন্তু কোনো জাতি ধৰ্ম নাই, কোনো জাতি ধৰ্ম নাই। কোনোৱে ক'ব নোৱাৰে যে একপক্ষীয়ভাৱে যে অকল মুছলমানেহে তাতে খাইছে বা কোনোবা বেলেগ জাতিহে খাইছে, ক'ব নোৱাৰে। আজি চাওক, কিছুদিনৰ আগতে মধ্য গুৱাহাটীত আপোনাৰ সামাজিকভাৱে সমাজৰ মানুহ ওলাই আহি ড্ৰাগছৰ ব্যৱসায়ী বিলাকক ধৰিবলৈ যাওঁতে তেতিয়া কি কৰিলে, উল্টাই আমাৰ মানুহখিনিক সামাজিকভাৱে যিজন ব্যক্তি ওলাই গৈছিলে তেওঁকহে মাৰধৰ কৰিলে। কিন্তু তাতে অসম চৰকাৰে গুৰুত্ব দিয়া আমি দেখা নাপালো। আৰু প্ৰশাসনে উল্টাই তেওঁকে আকৌ ধন দাবী কৰিব যোৱা বুলি এইবিলাক উল্টা কথা কৈছে। সেইকাৰণে এগৰাকী সচেতন মহিলা হিচাপে এনেকুৱা কথাবিলাকত যদিও আগবাঢ়ি যাব খোজো, কিন্তু কোনোবাখিনিতে আকৌ পিছুৱাই আহোঁ। আজি ধৰ্ষণৰ ক্ষেত্ৰত চাওক, ধৰ্ষণৰ ক্ষেত্ৰত আপুনি এই ক্ষেত্ৰতো কিন্তু ক'ব লাগিব এই মাদক দ্ৰব্যও কিন্তু অলপ হেল্প কৰিছে। সুলভ মূল্যত আপোনাৰ মদৰ দোকান খোলা হৈছে। আগতে এটা মদৰ বটল কিনিবলৈ আমাৰ সমাজত আমাৰ ব্যক্তিসকলে লাজ কৰিছিল, কিন্তু আজিকালি লাজ নকৰে। আজিকালি চাব, চকে চকে চবতে একদম মদৰ বটল হাতত লৈ লৈ মদ খায়। কিয় এনেকুৱা হৈছে? আমাৰ সমাজে আমি কিবা গুৰুত্ব দিছোনে? আমি অভিভাৱকে চকু দিছোনে? আমি প্ৰত্যেকজনী মাতৃয়ে যদি আমি যদি সেই কথাত যদি চকু দিওঁ, পিতৃগৰাকীয়ে যদি আমি চকু দিওঁ যে বাবা তুমি ক'ত কি কৰি আছা, ছোৱালীজনীক যদি আমি চকু দিওঁ, তেতিয়াহ'লে এনেকুৱা ঘটনাবিলাক ঘটিব নোৱাৰে। আজি ভাড়াঘৰত আজি যুৱতী বিলাকৰ মৃত্যু হৈ আছে। ৰিচেণ্টলি যিজনী যুৱতীৰ মৃত্যু হৈছে সুস্মিতা বসুমতাৰী, সেয়া মোৰ ঘৰৰ ওচৰত এগৰাকী যুৱতী ভাড়াঘৰত আছিলে। ভাড়াঘৰৰ মালিকৰো দায়িত্ব থাকিব। ভাড়াঘৰটোৰ ভিতৰত কিহৰ আড্ডা চলিছে ইমান ৰাতিলৈকে, ভাড়াঘৰৰ মালিকৰ দায়িত্ব থাকিব লাগিব, ওচৰ চুবুৰীয়াৰ থাকিব লাগিব, সমাজৰ লগতে অভিভাৱক আৰু চৰকাৰৰো কিছু দায়িত্ব আছে। গতিকে এই ক্ষেত্ৰত আমি সমাজে যদি অলপ চকু কাণ দি এই কথাবিলাক ৰাইজৰ মাজলৈ আমি নানো, তেতিয়াহ'লে সমাজখন আমাৰ কেনেকৈ সুশৃংখল হৈ উঠিব বা সুস্থ হৈ উঠিব। ধৰ্ষণৰ ক্ষেত্ৰত বহুতে কয় যে মুছলিমে আমাৰ হিন্দু ছোৱালীৰ লগত এইবিলাক ঘটনা কৰি আছে, ধৰ্ষণ কৰি লাভ জেহাদ কৰি আছে। কিন্তু এইটো অকল জাতি ধৰ্ম বুলি আমি ক'লে নহ'ব। নলবাৰীৰ ঘটনাটোক লৈ বা আৰু কোনোবা ঠাইৰ ঘটনাটোক লৈ অকল আমি ক'লে নহ'ব। কিয় আমাৰ মাজুলী এখন পবিত্ৰ জেগা, সকলোৱে জানে, ধৰ্মীয় জেগা বুলি সকলোৱে জানে। মাজুলী এখন সত্ৰ নগৰী। সেই সত্ৰ নগৰীত 50ৰ ঊৰ্ধ্বৰ ব্যক্তিসকলে, সেই পাখণ্ড ব্যক্তিসকলে কিয় ফুল কুমলীয়া 12 বছৰীয়া এজনী ছোৱালীক, দেৱীতুল্য যাক আমি দেৱী বুলি পূজা কৰো, সেই ছোৱালীজনীক তেওঁলোকে কেনেকৈ ধৰ্ষণ কৰিবলৈ পালে? তেওঁলোকৰ মানসিকতা কিয় ইমান তললৈ গ'ল? গতিকে এই ক্ষেত্ৰত সমাজ আৰু চৰকাৰে উচিতভাৱে ব্যৱস্থা ল'ব লাগিব। আৰু চৰকাৰে এই ব্যক্তিসকলক যিয়ে নকৰক, যোনেই নকৰক ধৰ্ষণৰ নিচিনা কাম, তেওঁলোকক উচিত শাস্তি দিব লাগিব। তেতিয়াহে এইবোৰ বন্ধ হ'ব। বৰ সুন্দৰকৈ কথাখিনি কৈছে, আমাৰ মনপুত হৈছে। নিশ্চয় দৰ্শক শ্ৰোতাই শুনি ভাল পাইছে। আৰু এটা কথা বাইদেউ সুধিব খুজিছো, এই ক্ষেত্ৰত এই যে যিবিলাক আমাক লাভ জেহাদ হওক, ধৰ্ষণ হওক, মাৰপিট, হত্যা, লণ্ঠন, ধৰ্ষণ, ঘৰ্ষণ চব হৈছে, এইবিলাকৰ প্ৰতি সাধাৰণ আৰু পুলিচ প্ৰশাসন অকণমান জগৰীয়া যেন নালাগেনে? তেওঁলোকৰতো কঠোৰ নীতি সিহঁতি অৱলম্বন কৰিব পাৰে। পাৰে চাব, সমাজত শিক্ষক, চিকিৎসক আৰু পুলিচ, এই তিনিটা বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। এজন শিক্ষকৰ যেনেকে এজন ছাত্ৰক উপযুক্ত কৰি সমাজত উলিয়াই দিয়াৰ দায়িত্ব আছে, ঠিক সেনেকে এজন প্ৰশাসনিক পুলিচ বিষয়াৰো দায়িত্ব আছে। কাৰণ তেওঁলোকৰ কামটোৱে হৈছে সামাজিক কাম, শান্তি আনিব লাগিব। তেওঁলোকে আচলতে এইবিলাকত খুব ধুনীয়াকৈ চকু দিব লাগে। নাজানো আজিকালি পুলিচ প্ৰশাসনৰ কি হৈছে, আগৰ দিনত আমি এনেকুৱা দেখা নাছিলো। সৰুৰে পৰা গুৱাহাটীতে ডাঙৰ দীঘল হৈছো। এতিয়া চৰকাৰৰ পৰাই কিবা, ওপৰৰ পৰাই কিবা নিৰ্দেশ থাকে নেকি, এইটো মই বুজি পোৱা নাই। গতিকে আপোনাৰ চেনেলৰ জৰিয়তে
বৰ্তমানৰ যিগৰাকী আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক এই চেনেলৰ জৰিয়তে ক'বলৈ বিচাৰিছো, আপুনি যি ধৰণে সুন্দৰ সুন্দৰ কামবিলাক কৰি অসমখনক আগুৱাই নিবলৈ চেষ্টা কৰিছে, এনেকুৱা ক্ষেত্ৰতো আপুনি পুলিচ প্ৰশাসনক ষ্ট্ৰিক্টলি অৰ্ডাৰ দিব লাগে। যেনেকৈ আপুনি নলবাৰীৰ ঘটনাটোত আপোনাৰ অৰ্ডাৰ নাপালে এনকাউণ্টাৰ কৰিব নোৱাৰিলে হয়, সেয়া আমি সাধাৰণ ৰাইজে বুজি পাইছো। ঠিক সেনেকে প্ৰতিটো ঘটনাত আপুনি পুলিচ প্ৰশাসনক অৰ্ডাৰ দিব লাগে, যাতে তেওঁলোকে ভালদৰে সেইটো নিৰীক্ষণ কৰি উচিত শাস্তি প্ৰদান কৰে। সঁচাকৈ আমি আপোনাৰ অনুৰোধটো আমিও ভাবিছোঁ তেনেধৰণেই আগবাঢ়ক, পুলিচ প্ৰশাসন অলপ কঠোৰ হওক, তেওঁলোকৰ ক্ষমতাবিলাক সদব্যৱহাৰ কৰক, নহয় জানো? ময়ো আপোনাক ক'ব খুজিছোঁ, এতিয়া আমি ট্ৰেফিক পুলিচৰ বিষয়ে আমাৰ চকুৰ আগতে কোনোবাজনে ইমান সুন্দৰকৈ নীতি নিয়ম মানি মটৰচাইকেলে হওক বা হেলমেট পিন্ধি 2-3গৰাকী উঠি ধুনীয়াকৈ পাৰ হৈ যায়, কিন্তু পুলিচজনৰ সন্মুখেদি 2-3জন মানুহ উইদাউট হেলমেট পিন্ধি পেলাই মটৰচাইকেল বা স্কুটাৰখন লৈ যায়। সেই তেওঁলোকক ধৰিব পাৰিব লাগে আচলতে। তেওঁলোকক আচলতে আজিকালিতো এনেকুৱা চিচি কেমেৰাবিলাক দিছে ৰাস্তাই ৰাস্তাই, অট'মেটিক এটা ফাইন হৈ যায়। হয়তো তেওঁলোকৰ অট'মেটিক ফাইনটো হ'ব লাগে, কাৰণ হেলমেট নিপিন্ধিলেতো অট'মেটিক ফাইন এটা হয়। আৰু তাৰোপৰি আচলতে ট্ৰেফিক পুলিচবিলাকৰ বহুত দায়িত্ব আছে। মই ভাবো আপোনালোকৰ চেনেলৰ যোগেদি এই ট্ৰেফিক পুলিচসকলকো কৈছো, আপোনালোকে খুব গুৰুত্ব দিব লাগে, গুৰুত্ব সহকাৰে এইবিলাক চকু কাণ দি সমাজখনত এটা সুন্দৰ বাৰ্তা আনিব লাগে। আৰু যান বাহনৰ ক্ষেত্ৰত যাতে সকলোৱে এটা ভয় কৰি যাতে যান বাহনখিনি চলায়। আৰু আমি দেখিবলৈ পাইছো, মই যিহেতু বেলতলাত আছো, বেলতলাৰ পৰাই কৈছো, আমাৰ ইয়াতো দেখিছো, আমাৰ এই যিবিলাক আজিকালি ই ৰিক্সাবিলাক ওলাইছে, এই ই ৰিক্সাবিলাকৰ উৎপাতত আমাৰ বয়সস্থ মানুহবিলাকে ৰাস্তাই পাৰ হ'ব নোৱাৰে। মই কেইবাদিনো ট্ৰেফিক পুলিচবিলাকক মই নিজে গৈ পেলাই মই কমপ্লেইন দিছো, তাৰে মোৰ উদাহৰণ আছে, জ্বলন্ত উদাহৰণ আছে। গতিকে ট্ৰেফিক পুলিচৰো বহুত দায়িত্ব আছে, ৰাস্তাত যেতিয়া যান বাহন চলায় তেওঁলোকৰ দায়িত্ব আছে। আৰু বহুত দেখিছো, আপুনিও নিশ্চয় দেখিছে, বহুতে গাড়ী চলাওঁতে মোবাইলটো কাণত লৈ লৈ গাড়ী চলায়, গতিকে মাৰাত্মক অপৰাধ। গতিকে এইবিলাকত তেওঁলোকে দৃষ্টি ৰাখিব লাগে, লগে লগে ফাইন কৰিব, ডাঙৰ হওক সৰু হওক। হয় হয়, সেইটো বৰ সুন্দৰ কথা কৈছে বাইদেউ। এতিয়া আমি আৰু এটা কথা ক'ব খুজিছো, অসম চৰকাৰে যথেষ্ট ভাল কাম কৰিছে অসমৰ দ্ৰুত উন্নয়নৰ কাৰণে, ব্যৱসায়িক দিশটো বা সামাজিক দিশত। এই ক্ষেত্ৰত আপুনি কোন চাম ব্যক্তি বেছি উপকৃত হৈছে বুলি ভাবে? মহিলাসকল, চৰকাৰী কৰ্মচাৰীসকল, নে বেচৰকাৰী কৰ্মচাৰীসকল বা সাধাৰণ পৰিয়াল, কোনবিলাক বেছি উপকৃত হৈছে তেখেতলোকৰ যিটো পৰিকল্পিত আঁচনি সেইবিলাকৰ পৰা? আপুনি যোনটো প্ৰশ্ন সুধিছে এইটো কোৱা অকমান টানেই হৈ পৰিছে, মই গালিয়ে খাব লাগিব। মইতো দেখিছো যিসকল আমাৰ আঁচনি দিছে মহিলাসকল, নাজানো কিমান উপকৃত হৈছে, হয়তো কোনোবা হ'বও পাৰে উপকৃত, কিন্তু এনেকুৱাও মোৰ চকুত পৰিছে, কিছুমান মহিলাই ধৰক আগতে শাল আছিলে, তেওঁলোকৰ ঘৰত শাল বৈছিলে, কাপোৰ চাপোৰ বৈছিলে, এতিয়া তেওঁলোকৰ শাল চাল তুলি থৈ দিলে, মিটিঙত যাব লাগে যে সেইকাৰণে তুলি থৈ দিলে। মেচিন চলাইছিলে, মেচিনত কাপোৰ চিলাইছিলে, আজিকালি সেইবিলাক বন্ধ, কাৰণ সময় নাই এইবিলাক কৰি থাকিবৰ কাৰণে। গতিকে যিমানখিনি উন্নতি হোৱা বুলি ভাবিছে সমাজে, অধুন্নতিও হৈছে। আৰু চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ গ'লে তেওঁলোকেতো দৰমহাটো পায়ে আছে, তেওঁলোকৰ একো সিমান ক্ষতি হোৱা নাই, কিন্তু উন্নতি হোৱা বুলি ক'লে মন্ত্ৰী বিধায়কসকলে মোক গালি পাৰিবও পাৰে, কিন্তু মন্ত্ৰী বিধায়কসকলৰ বেছি উন্নতি হোৱা আমাৰ চকুত পৰিলক্ষিত হৈছে। আৰু বাতৰি কাগজ টিভিটো আমি দেখা পাইছো। গতিকে এগৰাকী, মই যদিও বঞ্চিত শিক্ষয়িত্ৰী, মই এগৰাকী সচেতন মহিলা হিচাপে মই এইখিনি কথা ক'বই লাগিব, নকলে বেয়া হ'ব কথাটো। আপুনি এগৰাকী বঞ্চিত শিক্ষয়িত্ৰী হিচাপে আজি আমি গম পাইছো বহু বছৰ ধৰি আপুনি বা আপোনালোকৰ এটা সংগঠনে ন্যায্য প্ৰাপ্যৰ দাবীত আপোনালোকে আন্দোলন কৰি আহিছে, আপোনালোকে কিবা ফলপ্ৰসূ ফলাফল পাইছে নেকি? একচুৱেলি এই আমাৰ যিখিনি বঞ্চিত শিক্ষক অসমৰ এলপিৰ পৰা কলেজলৈকে, সেইখিনিৰ নেতৃত্ব ময়ে দি আছো। মই বুলি ক'লে ভুল হ'ব, মোৰ বেকত ধৰক আছে বৰ্তমান, এইবাৰ আকৌ মোক সভানেত্ৰী পদত হেৰি কৰিছে, মোক সভানেত্ৰীৰ দায়িত্ব দিছে। আচলতে ফলপ্ৰসূ কি, আমিতো খুব দুৰ্ভগীয়াই
আমি পঢ়া শুনা কৰি আমি ইমান বছৰ 30-35 বছৰ শিক্ষকতা কৰিও আমি কোনো ধৰণৰ চৰকাৰৰ পৰা নাপালো কিন্তু অৱশেষত যোৱা বছৰ আপোনাৰ 2025 চনৰ নৱেম্বৰ মাহত অসম চৰকাৰে আমাৰ এটা দাবী মানি লৈছিলে যে আমাক এককালীন কিবা এটা দি আমাক অন্তত কিবা এটা সৰু সুৰা ব্যৱসায় কৰি যাতে আমাৰ মানুহখিনিয়ে চলিব পাৰে তেনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু তাৰে কাৰণে অসম চৰকাৰে আমাক গুৰু দক্ষিণা আঁচনিৰ নামেৰে এখন আঁচনি মুকলি কৰি দিছে কিন্তু আঁচনিখন এতিয়াও মানে হেই হোৱা নাই আৰু কাৰ্যকৰী হোৱা নাই আঁচনিখন আপোনাৰ লেখানুদান বাজেটত পাছ হৈছে কিন্তু আমাৰ হাতত এতিয়ালৈকে আহি পৰা নাই এতিয়া নতুন চৰকাৰ গঠন হৈছে আমি যাম শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত হয়তো আশা ৰাখিছো আজি আপোনাৰ চেনেলৰ যোগেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছো যাতে খুব কম দিনৰ ভিতৰতে সেই আঁচনিৰ ধন ৰাখি আমাৰ হাতত দিয়ে আদায় কৰি দিয়ে আৰু এটা বাইদেউ মোৰ প্ৰশ্ন মনলৈ আহিছে এতিয়া আমাৰ চিকিৎসালয় বহুত হৈ গ'ল অসমত প্ৰত্যেকখন জিলাতে একোখন কৰি মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে তদুপৰি বিশ্ববিদ্যালয় হৈছে মহাবিদ্যালয় হৈছে বহুত হৈছে কিন্তু মই দেখিছো যে চিকিৎসালয়বিলাকত উপযুক্ত চিকিৎসক নাই দৰৱ জাতি পাবলৈ নাই চৰকাৰী বিলাকৰ কথা কৈছো মহাবিদ্যালয় বিশ্ববিদ্যালয় হৈছে তাত উপযুক্ত ছাত্ৰ ছাত্ৰী নাইকিয়া যেন অনুভৱ হৈছে তৃতীয়তে কথাটো হ'ল কি মই এটা যদি আপোনাৰ যোগেদি অনুৰোধ কৰিব বিচাৰিছো এই সমস্যাটো আমি যিহেতু দেখি আছো প্ৰত্যেকজন ডাক্তৰে 5জনকৈ ৰোগীক দায়িত্ব লওক যে মই ৰোগীসকলক মোৰ ফালৰ পৰা মই ট্ৰিটমেণ্ট কৰি ভাল কৰিম প্ৰত্যেকজন শিক্ষকে চৰকাৰী শিক্ষকে দায়িত্ব লৈ প্ৰত্যেকখন স্কুলত 5জনকৈ ছাত্ৰ ছাত্ৰীক নিজৰ বুলি পঢ়া শুনা কৰি মানুহ কৰে আপুনি এই ক্ষেত্ৰত কি ভাবে হয় হয় যদিও আমাৰ অসম চৰকাৰে বহুতো আমাৰ চিকিৎসালয় বা শিক্ষানুষ্ঠান আছে তেওঁলোকৰ আন্ডাৰত কিন্তু চিকিৎসালয়বিলাকত উপযুক্ত চিকিৎসা নাই বা উপযুক্ত ধৰণৰ আপোনাৰ মেডিচিন সুলভ মূল্যত নাপায় সেইকাৰণে বাহিৰলৈ লৈ যায় চিকিৎসাবিলাকত অৱহেলা কৰে দেৰি কৰি থাকে তাৰ মানে হেৰি নকৰে এটো এটা একদম মই জ্বলন্ত উদাহৰণ মোৰ ভন্টি এজনী আপোনাৰ চেন্নাইত তাই চেকআপত গৈছিলে তাইৰ কিবা কিডনি প্ৰব্লেমৰ কাৰণে চেকআপত গৈছিলে যাওঁতে তেতিয়া তাই তাৰে পৰা আহাৰ পিছত মই সুধিছিলো যে কেনেকুৱা পাইছ তই তাতে কৈছে বাইদেউ তাতে ডক্টৰ আগত আহে পেচেণ্টেহে আমি দেৰি কৰো ডক্টৰে একদম আগত আহি ৰখি থাকে পেচেণ্টেহে দেৰি কৰো কিন্তু আমাৰ অসমত আকৌ ডক্টৰে দেৰি কৰে পেচেণ্টে লাইন পাতি ৰখি থাকিব লাগে ডক্টৰৰ লেহামি গতিকে বেমাৰ বাঢ়ি যায় গতিকে চিকিৎসকসকলে নিজৰ বুলি কাম কৰিব লাগিব অলপ আগতে মই কৈছোৱে যে শিক্ষক পুলিচ আৰু ডাক্তৰ চিকিৎসক এয়া হৈছে সামাজিক সেৱা এটা সামাজিকভাৱে এটা সেৱা কৰা এটা চাকৰি গতিকে তেওঁলোকে অকল এইটো এটা মোৰ চাকৰি বুলি নাভাবি পেলাই তেওঁলোকে এইটো এটা সমাজ সেৱা বুলি ভাবি তেওঁলোকে প্ৰতিজন ৰোগীক তেওঁলোকে ভালদৰে চাব লাগে অভিভাৱকৰ নিচিনাকে তেওঁলোকে চাব লাগে আৰু এই ক্ষেত্ৰত লগতে আমাৰ শিক্ষকসকলক মই যেহেতু এজন অভিজ্ঞ বুলি ক'ব লাগিব মই আপোনাৰ 27 বছৰৰ ঊৰ্ধ্বত মই এগৰাকী শিক্ষয়িত্ৰী গতিকে নিজৰ সন্তানক আমি যি ধৰণে ভাবো সেই ধৰণে যদি প্ৰতিজন শিক্ষকে যদি সন্তানক কিতাপৰ পাঠগীতা পঢ়োৱাৰ উপৰিও সামাজিক জ্ঞান কিছুমান দিব লাগে যেনেকৈ আমি পিতৃ মাতৃয়ে সামাজিক জ্ঞানবিলাক দিওঁ ল'ৰা ছোৱালীক ডাঙৰক সন্মান কৰিবা সৰুক মৰম কৰিবা ৰাস্তাৰে যাওঁতে ভালকে যাবা ল'ৰাজন ওলাই গ'লে আমি সদায় এইটো কথা শিকাও বাবা কোনো ছোৱালীক নুজুকাবা দেই নাপায় ছোৱালী মানুহক জুকাব নাপায় নিজৰ বাইদেউ বুলি ভাবিবা ভণ্টি বুলি ভাবিবা ঠিক সেইদৰে শিক্ষকজনৰো দায়িত্ব থাকে আৰু শিক্ষানুষ্ঠানবিলাকত আজিকালি দেখিবলৈ পাইছো মোক বেয়া পাব নিউ জেনেৰেশ্যনৰ শিক্ষয়িত্ৰীবিলাকে হয়তো মোক বেয়া পাব এখন শিক্ষানুষ্ঠানত অকল কিতাপৰ পাঠগীতাই কিন্তু নহয় কিতাপৰ কথাখিনিয়ে অকল নহয় আমাৰ যোনটো সাংস্কৃতিক আমাৰ যোনটো সংস্কৃতিৰ কথা এইবিলাকো আমি ৰাখিব লাগে কেনেকুৱা ৰাখিব লাগে আমি আমাৰ শিক্ষয়িত্ৰীবিলাকক দেখিছো আজিকালি অসুবিধা তেওঁলোকৰ মানে পোছাকত তেওঁলোকৰ অসুবিধাৰ কাৰণে তেওঁলোকে আজিকালি সেলুৱাৰ কামিজ পিন্ধি তেওঁলোকে যায় আমি অসমত দেখিছো জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনতহে শিক্ষয়িত্ৰীবিলাকে সাজ পোছাকবিলাক বজাই ৰাখিছে আসলতে মই ভাবো হেয়া মোৰ ব্যক্তিগত অনুভৱ কোনোবাই কমেন্ট সেকশনত মোক গালি দিব পাৰে গালি দিলেও মোৰ আপত্তি নাই আমি যদি শিক্ষকবিলাকে যদি নেদেখাও সাজ পোছাকৰ ডিসিপ্লিনটো তেতিয়া হলে বাহিৰত কেনেকৈ শিকিব বাহিৰত ল'ৰা ছোৱালী কিয় পিন্ধিব আমাৰ ল'ৰা ছোৱালীয়ে মেখেলা চাদৰযোৰ পিন্ধিবলৈ ক'ত শিকিব ঘৰত অনপৰতে মাকজনীয়ে সব কথা শিকাব নোৱাৰে
কাৰণ মেক্সিমাম টাইম স্কুলত থাকে যেহেতু স্কুলত থাকে স্কুলত সেই কথাখিনি শিকাব লাগে সেইকাৰণে তেওঁলোকেও পিন্ধিব লাগে মেখেলা ভাল চাদৰ কথা কৈছে এইটো সুন্দৰকৈ কথা কৈছে আদৰ্শ উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ। শিক্ষক বিলাকৰ যথেষ্ট দায়িত্ব আছে থাকে থাকে মই সেইকাৰণে কৈছো যে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে 5জনকৈ এডপ্ট কৰক হয়। শিক্ষক ছাত্ৰ ছাত্ৰীক নিজৰ বুলি শিক্ষা দিয়কচোন চৰকাৰী বিদ্যালয়ত অট'মেটিক ভাল ৰিজাল্ট হ'বগৈ হ'ব। বা যি হওক আমি আশা কৰিছো সেইটো ভৱিষ্যত শিক্ষকসকলে চিন্তা কৰি কাম কৰিব তাৰপিছত বাইদেউ আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে এই আমাৰ সমাজৰ আটাইতকৈ জটিল সামাজিক সমস্যাটো আপুনি কি বুলি ভাবে উশৃংখল যুৱ সমাজ একদম সত্য কথা টেকনলজিয়ে আমাৰ সমাজক বাধিত কৰিছে নেকি আমাৰ মানে সামাজিক সম্পৰ্ক বিঘ্নিত কৰিছে নেকি কৰিছে কিছু কৰিছে কিন্তু মানে এতিয়া চাওক আধুনিক যুগত টেকনলজি হাই হৈ গৈ আছে কিন্তু টেকনলজিটো আমি অৱলম্বন কৰিবও লাগিব আমি নকৰিলে নহব সৰু এক্সাম্পল আমি আমাৰ মাহঁতে এন্ড্ৰইড মোবাইল ইউজ কৰি পোৱা নাছিল আমি ইউজ কৰি পাইছো আমাৰ দিনত আপোনাৰ লেপটপ আমি ইউজ কৰি পোৱা নাছিলো এতিয়া পাইছো গতিকে টেকনলজিটো গৈ থাকিব এইটো এটা সাৰ্কল ন এইটো ডেভেলপ হৈ গৈ থাকিব কিন্তু টেকনলজিটো আমি কেনেকৈ ব্যৱহাৰ কৰিছো আমি ভাল দিশত ইউজ কৰিছো নে বেয়া দিশত ইউজ কৰিছো হেয়া অভিভাৱকৰ সম্পূৰ্ণ দায়িত্ব আছে শিক্ষকৰ সম্পূৰ্ণ দায়িত্ব আছে অলপতে এটা ঘটনা ঘটিছে এখন শিক্ষানুষ্ঠানত এজন ছাত্ৰই এআই যোগেদি গতিকে সেই কথাবিলাকত আমি উচিত মানে নজৰ দৃষ্টি আমাৰ দৃষ্টি থাকিব লাগিব আমাৰ আৰু এই ক্ষেত্ৰতো অভিভাৱকৰ সম্পূৰ্ণ দায় অভিভাৱকে কেতিয়াও ভাবিব নালাগে মোৰ সন্তান ডাঙৰ হৈ গৈছে এতিয়া আৰু মই চকু কাণ দিব নালাগে নহয় চকু কাণ দিব লাগিব তেওঁলোকক জ্ঞান দিব লাগিব আমি পিতৃ মাতৃ আমিতো ভগৱান দেখা নাই পিতৃ মাতৃয়ে আমাৰ কাৰণে ভগৱান গতিকে কিয় নামানিব ল'ৰা ছোৱালী কিয় নামানিব মই ভাবো ল'ৰা ছোৱালী মানিব এটা বাচ্চা জন্ম হোৱাৰ পৰা যদি আমি ভাল ভাল কথা শিকাই থাকো তেওঁলোকক গতিকে মানিব শিক্ষক পিতৃ মাতৃ সমাজ সকলোৰে দায়িত্ব আছে সকলোৱে দৃষ্টি ৰাখিব লাগিব এতিয়া এইটো অপ্ৰাসংগিক হলেও এটা প্ৰশ্ন আপোনাক সুধিবলৈ বাধ্য হৈছো যে ৰাজনীতিয়ে আমাক অলপ বিবুধিত পেলাইছে নেকি সাধাৰণ জনতাক এইটো কথা ক'বলৈ গ'লে বিজেপি চৰকাৰে মোক বেয়া পাব বিজেপি বুলি নহয় যিকোনো দায়িত্বশীল চৰকাৰে হয় যিকোনো দায়িত্বশীল চৰকাৰে অলপ আছে তেওঁলোকৰ মাজতো আছে গতিকে তেওঁলোকেও মন্ত্ৰী বিধায়ক বিলাকে অলপ সংযম ৰাখিব লাগে কথা কওঁতে সংযম ৰাখিব লাগে তেওঁলোকৰ পৰা যিটো সমাজত বাৰ্তা যাব সেই বাৰ্তাটো তেওঁৰ সমষ্টিৰ মানুহখিনিয়ে কিন্তু সেইটোৱে মানিব গতিকে তেওঁলোকে সমাজলৈ যোনটো বাৰ্তা পঠাব এটা সমষ্টিৰ এজন বিধায়কে যোনটো বাৰ্তা পঠাব সেই বাৰ্তাটো তেওঁলোকে গ্ৰহণ কৰে হয়নে নহয় তেওঁলোকে গ্ৰহণ কৰে কাৰণ আমি যেনেকে পিতৃ মাতৃয়ে কোৱা কথাটো মানি লওঁ ঠিক সেনেকে এটা সমষ্টিত এজন বিধায়কে কোৱা কথাটো মানি লয় গতিকে মই ভাবো প্ৰতিজন বিধায়কে নিজৰ নিজৰ সমষ্টিত তেওঁলোকৰো দায়িত্ব আছে এটা ভাল বাৰ্তা সদায় পঠাব লাগে সমাজখনত এটা মিলাপ্ৰীতিৰ সেই পঠাব লাগে আৰু সমাজত আপোনাৰ ৰাজনীতিটো বেলেগ বেলেগ দলৰ মাজত এটা কম্পিটিশন থাকিবই সেইটো আগৰ পৰা আহি আছে আৰু বিৰোধী থাকিবই সেইটোক লৈ আমাৰ কোনো কথা নাই কিন্তু বিধায়ক বিলাকৰ মন্ত্ৰী বিধায়কৰ সমাজত ভাল বাৰ্তা পঠাব লাগে আৰু এইখিনিতে মোৰ এজন প্ৰিয় মন্ত্ৰী তথা বিধায়কৰ কথা আপোনালোকৰ চেনেলেৰে মই ক'ব লাগিব এইখিনিত মই মোৰ সন্মানীয় মোৰ শ্ৰদ্ধাৰ আৰু ৰণোজ পেগু ডাঙৰীয়াক মই বহুত ভাল পাওঁ কাৰণ আপোনালোকে চাব তেখেতে কেতিয়াও বিতৰ্কমূলক বেছি কথা নকয় তেখেতে সমাজত কিন্তু সদায় এটা গুৰু গম্ভীৰভাৱে এটা ভাল বাৰ্তা দিয়ে মোক খুব শ্ৰদ্ধাৰ তেখেতে সেইকাৰণে তেখেতক শিক্ষামন্ত্ৰী হিচাপে প্ৰজন্মৰ আদৰ্শ আৰু তেখেতৰ ওচৰত যিখিনি মানুহ যায় শিক্ষকসকলে তেখেতসকলেও গম পায় খুব সীমিত কথা কয় আৰু খুব গুৰুত্বপূৰ্ণভাৱে কয় তেখেতে কথাখিনি খুব ভাল লাগে তেখেতৰ আদৰ্শ আছে ভৱিষ্যতৰ কাৰণে আপোনাৰ আশা কি আছে ভৱিষ্যত মোৰ আশা এটাই আছে মই সমাজৰ কাৰণে ভাল কাম কৰি যাম আৰু সামাজিকভাৱে মই থাকি ভাল পাওঁ মই মানুহগৰাকী সৰুৰে পৰা মই অকমান তেনেকুৱাই গতিকে সমাজত মই ৰাস্তাই ঘাটেও যদি কিবা উশৃংখল কথা দেখো মই কিন্তু ভয় নকৰো মই আগবাঢ়ি যাওঁ মই মাত মাতো মই সমাজৰ কাম কৰি যাম আৰু এটা কথা সুধো শ্ৰেণী যিটো সংৰক্ষণ ব্যৱস্থা অসম বুলি নহয় ভাৰতবৰ্ষত হয় ST SC OBC জেনেৰেল এইবিলাকে জেনেৰেলৰ বা সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক
অকণমান হতাশত ভোগাইছে নেকি? কৰিছে ডেফিনেটলি, এইটো আগৰ পৰাই হৈ আছে, এইটো কৰিছে। কাৰণ এজন মেডিকেলৰ সাধাৰণ শ্ৰেণীৰ ছাত্ৰই বহুত নম্বৰ পালেও তেওঁ চিট নাপায়, আৰু শ্ৰেণী সংৰক্ষণ যাৰ আছে তেওঁলোকে কম নম্বৰ পালেও চিট পায়। অলপ মানসিকভাৱে তেওঁলোকৰ চাপ এটা পৰে, আমাৰ যিখিনি জেনেৰেল কাষ্টৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকৰ ওপৰত পৰে। এইটো হ'ব নালাগে, এইটো একচুৱেলি ষ্টুডেণ্টৰ ক্ষেত্ৰত এইটো কৰিব নালাগিছিল, এইটো বন্ধ হ'ব লাগে, এইটো বন্ধ হ'ব লাগে। কাৰণ এইটো জেনেৰেল যিখিনি ষ্টুডেণ্ট তেওঁলোকৰ মানে এনেকুৱা হৈ যায়, এই পঢ়ি কি কৰিম, হাজাৰ পঢ়িলেও আমি নাপাওঁ, আমাৰ কাৰণে একো কোটা নাই, তেনেকুৱা এটা হয়। গতিকে এইটো সমদৃষ্টি হ'ব লাগে। সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিয়ে মই কথাটো আপোনাক সুধিছোঁ, তেওঁলোকৰ মনোভাৱবিলাক মই তেনেকৈ পাইছোঁ যে আমাৰনো কি লাভ হ'ব, পঢ়িব লাগে কাৰণে পঢ়ি আছোঁ, এটা হৈছে আৰু। গতিকে আপোনাক আৰু বহুত কথা পাতিবলগীয়া আছে আপোনাৰ লগত। ধৰক আপুনি আৰু এটা কথা আপোনাক এইখিনিতে সুধো বাৰু, এই যে হিতাধিকাৰী সৃষ্টি কৰিছে চৰকাৰে, এটা ভাল কাম কৰিছে বাৰু, দিয়ক, মহিলাসকলক উলিয়াই আনিছে, সমাজৰ পৰা নিজৰ ভৰিত থিয় হ'বলৈ শিকাইছে। এইবিলাকে কেনেধৰণে উন্নতি কৰিছে বুলি ভাবে আপুনি? সেইটো কুৱেশ্যন আপুনি অলপ আগতে ধৰক ডাইৰেক্টলি সোধা নাই, ইনডাইৰেক্টলি মোক অকণমান কিবা সুধিছে। এই ক্ষেত্ৰত এই হিতাধিকাৰীৰ আঁচনিয়ে মই ক'লোৱে নহয়, কিছুমানক উপকাৰ কৰিছে, কিছুমানক অপকাৰো কৰিছে। তাৰমানে যিসকলে আগতে কৰ্ম কৰিছিলে, দেখিছোঁ, মই এনেই মিছা কথা কোৱা নাই, দেখিছোঁ, মই দেখি শুনিয়ে কৈছোঁ, এনেকুৱা প্লেটফৰ্মত মিছা কথা ক'ব নোৱাৰি। দেখিছোঁ তেওঁলোকে এতিয়া বাদ দিলে কাম চাম কৰা, ছাগলী পুহিছিলে, হাঁহ পাৰ পুহিছিলে, এতিয়া বাদ দিলে, কাৰণ তেওঁলোকে গোটৰ নেতৃত্বত আছে, গতিকে সেইবোৰ চাবলৈ সময় নাই। চাউল ফ্ৰীতে পাইছে, হাজবেণ্ডে এই কৃষকৰ কিবা এটা পাই নহয় ২,০০০ টকা এটা, এই গতিকে এওঁ ১২৫০ টকা পাইছে। গতিকে তেওঁলোকে অলপ সেই হৈছে, কিন্তু মানে স্বচ্ছল জীৱন এটা আহিছে, কিন্তু সেইটোৱে অলপ মানুহবিলাকক মানসিকভাৱে অলপ নহয় হিতাধিকাৰ এইখিনিত মোৰ এটা কথা মাইণ্ডত আহিছে, আপোনাৰ ফালৰ পৰা এইটো কুৱেশ্যন অহা নাই। ১২৫০ টকা ঠিকেই দিছে, কিন্তু মেডিচিনৰ দাম বাঢ়িছে, মূল্য বৃদ্ধি হৈছে, তেল গেছৰ দাম বাঢ়িছে, বিদ্যুতৰ দাম বাঢ়িছে, প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে। এতিয়া আমি যদি জীয়াই থাকিব লাগে, তেতিয়াহ'লে আমি মেডিচিন খাব লাগিব, আমাৰতো বেমাৰ আজাৰ বহুত হৈছে, মেডিচিন খাব লাগিব। গতিকে মেডিচিন খাব নাপালে আমিতো মৰি শেষ হ'ম। আৰু খাদ্য আমি খাব লাগিব, এতিয়া ভাল ভাল খাদ্য আমি খাব নোৱাৰোঁ, ফল মূল আমি খাব নোৱাৰোঁ, ইমান দাম বাঢ়িছে, আমি কেনেকৈ খাম? কিবাকে দাইল ভাত খাই পেলাই জীয়াই থাকিবলগীয়া হৈছে। গতিকে অসম চৰকাৰে অনুৰোধ জনাইছোঁ আপোনালোকৰ প্লেটফৰ্মৰ পৰা, মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে, মেডিচিনৰ দাম কমাব লাগে, সুস্থিৰ জীৱন যাপন কৰিবলৈ মানুহক এটা সুযোগ দিব লাগে। আমিও চিন্তা কৰোঁ যে অসম চৰকাৰে এটা কথাত গুৰুত্ব দিয়ক, বাকী যিয়ে নহওক, শিক্ষা স্বাস্থ্য এই দুটাক অলপ বিনামূলীয়া কৰিব লাগে। শিক্ষা স্বাস্থ্য যেতিয়া বিনামূলীয়া হ'ব, আৰু আহাৰ পানীটো এনেও কষ্ট কৰিও খাব লাগিব, আৰামত হ'লেও খাব লাগিব। গতিকে শিক্ষা স্বাস্থ্য বিজুলী পানী এইখিনিত যদি অকণমান গুৰুত্ব দি অকণমান সকাহ দিয়ে, তেতিয়াহ'লে আমাৰ সকলোৰে উপকাৰ হ'ব। বাইদেউ, এই কথাখিনি আপোনাৰ লগত আমি এইকাৰণে আলোচনা কৰিলোঁ, যিহেতু আমাৰ ৰংমেলা টিভি ভৱিষ্যত প্ৰজন্মৰ এটা মঞ্চ, তেওঁলোকে যিখিনি দেখি আছে, যিখিনি শুনি আছে, আমি তেওঁলোকৰ কমেণ্ট লৈ, মতামত লৈ যিখিনি কথা গম পাইছোঁ, সেই কথাখিনিৰ আলম লৈহে আজি আলোচনাখিনি আপোনাক আমি মাতি আনি কৰিলোঁ। গতিকে আমি ভাবোঁ এইখিনি পক্ষপাতমূলক আমি কাকো উচ্চাকিতভাৱে কথাখিনি হ'ল এটা ভৱিষ্যত প্ৰজন্মই কিবা এটা শিকক, সেইটোৱেই আশা কৰি অনুষ্ঠানটো কৰিছিলোঁ, আৰু সমাজলৈ এটা ভাল বাৰ্তা যাব লাগে। গতিকে বাইদেউ, আপুনি অমূল্য সময়খিনি আমাক দিলে। আপুনি যথেষ্ট সংগ্ৰামী মহিলা, আপুনি বহু দিন সংগ্ৰাম কৰি থকা আপোনাক আমি দেখা পাইছোঁ। আপুনি আপোনাৰ লগতে শত সহস্ৰজনক উপকাৰ কৰিবলৈ চেষ্টা কৰি আহিছে, তাৰ কাৰণে আপুনি ধন্যবাদৰ পাত্ৰ। আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হওক, আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ।